ফুড প্ৰসেসিং ক্লাছত আমি বিভিন্ন বস্তু বনাবলৈ শিকিছোঁ আৰু তাৰে মাজতে এয়া এটা ভেজ পেটিছ অৱশ্যে এইটো ভেজ পেটিছ যদিও ইয়াতে চিকেন ভৰাই চিকেন পেটিছো বনাব পাৰি। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু কেইদিনমানৰ পৰা কি হৈছে, মোৰ ভিডিঅ'বোৰ ফুড প্ৰসেসিং ক্লাছৰ পৰাই দি থকা হৈছে। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় বৰ হোৱা নাই। আৰু আজি আমি ভেজ পেটিছ বনাবলৈ আমাক শিকাব, সেইকাৰণে এয়া সকলোৱে এয়া দেখিছে চব্জি কাটি আছে, ভালকৈ ধুই মেলি লৈছে প্ৰথমে আৰু এতিয়া কাটি আছে। এয়া বন্ধাকবি এয়া মিহি মিহিকৈ কাটি লৈছে, সিফালে গাজৰ আছে আৰু আলু দিছে আৰু ফুলকবিও দিছে অলপমান। এয়া গোটেইবোৰ এনেকৈ সৰু সৰুকৈ কাটি লৈছে, পিঁয়াজ কাটি লৈছে। আৰু এয়া কেৰাহী গেছত উঠাই দিছোঁ। ইয়াতে যিহেতু গেছো আছে আমাৰ, ইয়াতে গেছত তেল দিছোঁ আৰু ভাজিখিনি ছাৰে মোকে বনাবলৈ ক'লে আৰু মই বনাইছোঁহে। সকলোৱে মিলিজুলি আমি ইয়াতে কাম কৰি দেখিছেই, সকলো মোৰ কাষত ৰৈ আছে, হাঁহি মাতি কথা বতৰা পাতি আমি কামখিনি কৰোঁ। যিহেতু সকলোৱে শিকিবলৈ আহিছোঁ আৰু ইজনীয়ে সিজনীৰ পৰা কিছু কথা বেছিকৈও শিকা হয়, গতিকে সকলোৱে মিলিজুলি আমি কামবোৰ কৰোঁ। আৰু এইখিনি প্ৰথমে ভাজি ল'ব লাগিব আৰু তাৰপাছত পেটিছটোত সোমাই দিব লাগিব ষ্টাফিং হিচাপত। ভেজিটেবলৰ ঠাইত চিকেন ল'লেও হৈ যায়। সেইখিনি কথা ছাৰে কৈছে যে তোমালোকক ভেজিটেবল শিকাই দিছোঁ, তোমালোকে নিজ ইচ্ছামতে যি ষ্টাফিং কৰা কৰিব পাৰা। আৰু সেয়া মছলা চছলা যি য'ত সকলো ইয়াতেই থাকে, আমি ঘৰৰ পৰা একোৱে আনিব নালাগে, গোটেইবোৰ ইয়াৰ পৰাই প্ৰভাইড কৰে, দেখিছে আপোনালোকে। আৰু পেটিছৰ কাৰণে এয়া আগতে বেলি ল'লে আৰু এতিয়া জোখ অনুসৰি এয়া পিচ পিচ কৰি কাটি আছে পেটিছটো বনাবৰ কাৰণে। আৰু অভেনটো প্ৰিহিট হ'বলৈ ইতিমধ্যে অন কৰি দিয়া হৈছে। আৰু ইয়াতো গম পাইছে, আগে পিছে দেখাইছোঁৱেই মোৰ ভিডিঅ'বোৰত। আৰু ছাৰে এয়া বহি লৈ আমাক একদম এডভাইচ কৰি আছে, কেনেকৈ কৰিম কেনেকৈ নকৰিম আৰু শ্বেপটো কেনেকৈ দিব লাগিব। এয়া দেখিছেনে, মাজত ভেজিটেবলবোৰ ভৰাই দি পেলাই এনেকৈ শ্বেপবোৰ দিয়া হৈছে পেটিছৰ। পেটিছটো বনাওঁতে কষ্ট আছে, কৈছোঁ মই ইয়াৰ আগতে। চুইট পেটিছটো বনাওঁতে টাইম লাগে অলপমান, কিন্তু ভালো লাগিছে শিকি পেলাই। আপোনালোকে যদি ফুড প্ৰচেছিং ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া ভিডিঅ' লিংকত গৈ সবিশেষ জানি ল'ব পাৰিব। ইতিমধ্যে আমাৰ পেটিছ হৈ গৈছে, চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত বেছি সোৱাদ হৈছিলে। নিজ হাতে বনাই খোৱাৰ সোৱাদেই বেলেগ নহয় জানো। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, গতিকে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।